নমস্কাৰ বহুত ছাত্ৰীয়ে কমেণ্ট দিছে যে নিযুত মইনা আঁচনিৰ চেকপাত যদি সিহঁতে আসাম গ্ৰামীণ বিকাশ বেংকত জমা দিব যায় তেনে ক্ষেত্ৰত সিহঁতে ডিপজিট ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। এইখন হ'ল আসাম গ্ৰামীণ বিকাশ বেংকৰ ডিপজিট ফৰ্ম। এই ফৰ্মত চাব পাৰে ইয়াত দুটা সেকশন আছে, এটা হ'ল ৰিচিপ্ট যিটো আপোনাক দি দিব আৰু এইটো হ'ল বেংকত ৰেফাৰেন্সৰ কাৰণে ৰাখি থব। প্ৰথমতে আপুনি কি কৰিব, ইয়াত আপোনাৰ ব্ৰাঞ্চৰ বা শাখাৰ নামটো লিখি দিব। লিখি দিয়াৰ পিছত আপোনাৰ বেংকৰ টাইপটো কি হয়, যদি আপোনাৰ সেভিং বেংক একাউণ্ট হয় জেনেৰেলি সেভিং বেংক একাউণ্টে হয় আপোনালোকে এছবি এইটো টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত ইয়াত তাৰিখটো লিখি দিব, যোন তাৰিখে আপুনি বেংকত গৈছে সেই তাৰিখটো ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত কি কৰিব, এই বক্স কেইটাত আপোনাৰ একাউণ্ট নম্বৰটো শুদ্ধকে লিখি দিব। একাউণ্ট নম্বৰটো লিখোতে যেন আপোনালোকৰ ভুল নহয় সেই কথাটো আপোনালোকে মনত ৰখাব আৰু পাছবুকৰ পৰা চাই ধুনীয়াকে শুদ্ধকে লিখি দিব। তাৰে পিছত ইয়াত দেখা পাইছে নেম, ইয়াত আপোনাৰ নামটো লিখি দিব। ইয়াত অপশ্যন এটা দেখা পাইছে নগদ জমা, কেছ ডিপজিট, চেক। তো আপুনি কি কৰিব, চেকৰ চিধা এই ঘৰটোত চেকপাতৰ যিমান এমাউণ্ট হয়, আপুনি যিমান টকাৰ চেকপাত পাইছে সেই চেকপাতত যিমান এমাউণ্ট লিখা আছে সেইটো ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত কি কৰিব, আকৌ যিহেতু আপুনি কেছ জমা নিদিয়ে অকল চেকটো জমা দিব, তেনে ক্ষেত্ৰত যিমান টকা আপুনি ইয়াত লিখিছে মুঠটো এই ঘৰত লিখি দিব। লিখি দিয়াৰ পিছত কি কৰিব, যদি আপুনি ইউজিৰ কাৰণে এই চেকপাত পাইছে 1250 টকা, সেইটো আপুনি ইয়াত অসমীয়াতে হওক বা ইংৰাজীতে হওক লিখি দিব আখৰেৰে। তাৰে পিছত এইটো সেকশনত গুচি যাব। এইটো সেকশনত গুচি যোৱাৰ পিছত ইয়াত আকৌ আপুনি আপোনাৰ বেংকৰ ব্ৰাঞ্চৰ নামটো দি দিব, অৰ্থাৎ শাখাৰ নামটো দি দিব। তাৰে পিছত ইয়াত একাউণ্ট নম্বৰটো আকৌ দি দিব আৰু ইয়াত আপোনাৰ তাৰিখটো লিখি দিব, যিমান তাৰিখে আপুনি বেংকত গৈছে। এই বক্সৰ একেবাৰে তলত দেখা পাইছে চেক ডিপজিট, তো ইয়াত আপুনি কি কৰিব 1250টো লিখি দিব। লিখি দিয়াৰ পিছত আকৌ টোটেলত ইয়াত 1250 লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত আপোনাৰ নামটো দি দিব, ইয়াত আকৌ আপুনি আখৰেৰে লিখি দিব 1250 টকা। তাৰে পিছত এই ঘৰটোত আপোনাৰ মোবাইল নম্বৰটো দি দিব আৰু পেন নম্বৰটো অপশ্যনেল হয়, যদি আপুনি দিব বিচাৰে আপোনাৰ পেন নম্বৰটো আপুনি দি দিব পাৰে, নিদিলেও একো কথা নাই। তাৰে পিছত ইয়াত এটা বক্স দেখা পাইছে ব্ৰাঞ্চ নেম। তো এতিয়া আপোনালোকক ক্লিয়াৰিফাই কৰি দিওঁ যে ধৰি লওক আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট আছে আৰু আপোনাৰ যি ব্ৰাঞ্চ হয়, অৰ্থাৎ আপুনি ধৰি লওক নগাঁৱত আসাম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট আছে আৰু আপুনি বৰ্তমান গুৱাহাটীত পঢ়ি আছে আৰু গুৱাহাটীত আসাম গ্ৰামীণ বিকাশ বেংকৰ বেলেগ এখন ব্ৰাঞ্চ আছে। যদি আপুনি গুৱাহাটীৰে কোনোবা এখন আসাম গ্ৰামীণ বিকাশ বেংকত আপোনাৰ চেকপাত জমা দিব যায়, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, ইয়াত আপোনাৰ য'ত আপোনাৰ একাউণ্ট আছে সেইটো লিখি দিব আৰু ওপৰত আপুনি যোনখন বেংকত জমা দি আছে বৰ্তমান সেই ব্ৰাঞ্চৰ নামটো ইয়াত লিখিব। তাৰে পিছত আপুনি কি কৰিব, ইয়াত সিগনেচাৰ কৰি দিব। সিগনেচাৰ কৰি চেকপাতৰ সৈতে গাঁঠি জমা দি দিব আৰু জমা দিয়াৰ আগত আপোনালোকে এবাৰ কনফাৰ্ম হৈ ল'ব কাউণ্টাৰত যে চেকপাতৰ নাম্বাৰটো লিখি দিব লাগে নেকি। যদি সিহঁতে কয় যে ইয়াত আপুনি চেকপাতৰ নাম্বাৰ লিখি দিব লাগে, তেনে ক্ষেত্ৰত আপোনালোকৰ চেকপাতৰ নাম্বাৰ এইটো হয় আৰু আপোনাৰ চেক ইছ্যু ডেট এইটো হয় আৰু SBI বেংকৰ হয় বুলি আপুনি লিখি দিব। সিহঁতে আপোনালোকক কৈ দিব যে ক'ত লিখি দিব লাগে, যদি লিখি দিব লাগে, আৰু যদি নালাগে তেনে ক্ষেত্ৰত আপুনি এই ফৰ্মখন আৰু চেকপাতে গাঁঠি জমা দি দিব। আশা কৰোঁ আপোনালোকক বুজাব পাৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। পৰৱৰ্তী ভিডিঅ'ত মই অন্য যিসমূহ বেংক আছে ডিপজিট ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে তাৰ ভিডিঅ' লৈ আনি আছোঁ। ধন্যবাদ। জয় অসম।